So finally মই দুখিত পাৰো এখনৰ প্ৰতি ফিলিংস টু বেলেগ আৰু বহুত বেছি কৈছে বুলি কৰিব মানে বুকিং কৰি থৈ যাব লাগে নাপায় কিন্তু ৰে বাৰ্থডে সাৰপ্ৰাইজ হয় না এতিয়া Hello everyone, মই জ্ঞানদেৱ আপোনালোক সকলোকে পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে মোৰো ভালে আৰু সো আপোনালোক টাইটেল চাই গম পালে যে আজি কাৰোবাৰ বাৰ্থডে আছে কথাটো এনেকুৱা হ'ল যে মই আজি দিনটো অনলাইন নাছিলো আৰু সেইটো কাৰণে মই গম পোৱা নাছিলো যে আজি মাধৱদাহঁতৰ বৰ বাৰ্থডে আছে বুলি কথাটো এতিয়া এনেকুৱা হ'ল যে জংকি ঘৰত নাই জংকি আছে গৈ ডিব্ৰুগড়ত আৰু সেইটো কাৰণে জংকিয়ে দিনত ফোন কৰিলে যে আজি মাৰ বাৰ্থডে আছে আৰু যিহেতু মই যাব নোৱাৰো সেইটো কাৰণে মই কেক এটা অৰ্ডাৰ দি দিছো সেই কেকটো তহঁতি লৈ যাবি মানে হেমাংগৰ মোক ক'লে যে সাৰপ্ৰাইজটো দি দিবি তেনেকৈ বুলি ক'লে আৰু মই তেতিয়াহে গম পাইছো আৰু এতিয়া টাইম হ'ল 6:30 বাজিলে সো তাই দিনতে ফোন কৰিছিলে কিন্তু কেকৰ তাত কন্টেক্ট কৰিলো যে কেকটো অলপ দেৰি অলপ আগত আকৌ ফোন কৰিছিলো তেওঁ ক'লে যে কেকটো বনাই হৈ গ'ল আৰু সেইটো কাৰণে এতিয়া আমি দুটাই যাবলৈ ওলাইছো এতিয়ালৈকে বয়ে যে এনেকুৱা সাৰপ্ৰাইজ হ'ব সেইটো গম পাই নে গম পোৱা নাই কিন্তু তালৈ গৈহে সিচুৱেশ্যনটো গম পোৱা যাব যে সঁচাকৈ সাৰপ্ৰাইজ হ'ব সেইটো কেকটো লৈ যোৱাৰ পাছতহে গম পোৱা যাব সো এতিয়া দেৰি নকৰি সোনকালে আমি দুটা ওলাই ডাইৰেক্ট তাত গৈ লওঁ মোৰ ফালৰ পৰাও কিবা নহয় কিবা ভাল গিফ্ট এটা দিব লাগিব সো চাওঁ এতিয়া টাউনলৈ ওলাই গৈ কি পাওঁ আৰু এইবিলাকত মানে মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই গিফ্ট দিয়াত মানে সেইটো কাৰণে চাওঁচোন ওলাই গৈ কি দিব পৰা যায় সো কথাটো তেনেকুৱা আৰু যেহেতু কন্টেন্ট ইমান তেনেকৈ পোৱা হোৱা নাছিলে সেইটো কাৰণে ভাবিলো যে ব্লগিংটো কৰি দিওঁ সো খুব আপোনালোকে চাই যেন ভাল পায় আৰু মই যিমান পাৰোঁ ইণ্টাৰেষ্টিং কৰিবলৈ ব্লগটো ট্ৰাই কৰিম আৰু কেনেকুৱা কি হয় আৰু চেলিব্ৰেশ্যন সো চাই থাকক সকলোৱে এতিয়া দেৰি নকৰে আমি দুটাই সোনকালে ওলাই লওঁ মোৰ বাৰু ওলাই হ'লে হেমাংগ ওলাইছিলে এতিয়া ইয়াৰো হৈছে চাগে বঢ়িয়াত ধুই আহিছে সো ওলাই গৈ লওঁ চাই থাকক কিমান আৰু ষ্টাইল নকৰোঁ আজি চুলিটলি কাটি ল'ৰা হিৰো হৈ আছে তই ভালকৈ দেখুৱাই দিছে আৰু হিৰো লাগিছে বুলি কমেণ্ট কৰিব ন সো আমাৰ সব হৈ গ'ল হয় এয়া গিফ্ট আৰু এয়া কেক যাব লাগে বাৰ্থডে সাৰপ্ৰাইজ হয় না এতিয়া আমি নগ'লো ষ্টাৰ্টিঙত কৈছিলোঁ আপোনালোকক যে কেকটো জংকিয়ে অৰ্ডাৰ কৰি দিছিলে আৰু এইটোৱে হৈছে মানে জংকিৰ ফালৰ পৰা বৌলৈ উপহাৰ আপুনি অনুভৱটো কৈ দিয়ক বাৰ্থডে অনুভৱটো কি ক'ম মই একচুৱেলি বেলেগ এখন ৰাজ্যত কাম কৰি আছো হঠাৎ আহি ঘৰ ওলালো বাৰ্থডে কেক এটা লৈ আহিছে আমাৰ ল'ৰাকেইটাই বহুত দিন কেক এচকল খাবলৈ পোৱা নাই এতিয়া মানুহজনী বাৰ্থডে বুলি কৈছে হিচাপ নিকাচ কৰি কেক এচকল খাই আকৌ এইখন ৰাজ্যলৈ যামগে আৰু ধন্যবাদ গম পোৱা নাই মই আপুনি একো হেৰি কৰা নাছিলে মোৰ একো ৰিয়েকশ্যন হোৱাই নাই মই গমেই পোৱা নাছিলো আপুনি একো স্পেচিয়েল কৰা নাই মই এনেই এজনত নাই বাৰ্থডে চেলিব্ৰেট কিছুমান মই বিশেষ জড়িত নহয় এইবিলাক আজিকালি ল'ৰাবোৰে কয় মই আজিকালি ল'ৰাই বাৰু কিন্তু ইমান ইণ্টাৰেষ্টেড নহয় মই একচুৱেলি কেইটামান বেলেগ বাৰ্থডে পালন কৰোঁ যেনেকৈ নকওঁ দিয়া বহুত বেছি কৈছে বুলি কৰিব মানে নাপায় কিন্তু ৰে আপুনি একো নকৰিলে মোৰ বাৰ্থডে ইমান নাজানাই নহয় তথাপিও কালি কিবা এটা অফাৰ এটা পাইছে সেইটো লাকিলি হৈ গৈছে আৰু এতিয়া কাটিব লাগে জন্মদিন প্ৰথম জীৱনৰ বা কেক কাটি পাম নেকি ইমান বছৰ আজি প্ৰথম কেক কাটি পাম জংকিও নাই পিংকিও নাই মনটো বেয়া লাগিছে অন্তত কান্দি আছো মই এতিয়া ব্ৰইলাৰ কুকুৰা বাৰ্থডে পাতি আছো একদম তোমালোকে আমাৰ চব মোক খাই আপুনি মোক নোখোৱাই আপোনাকে মোক খুৱাইছ ধুনীয়া কেকটো আমাৰ ৰাজা খাইকেইটা থাকিলে মন ভাল লাগে কেকটো ভাল বুজিছ খা ভগৱান কৃষ্ণ প্লাছ এটা গম পাইছে আগতে বাৰ্থডে খবৰে নাই ন প্ৰথম মোৰ বাৰ্থডে গীতটো দিছিলে অভিনৱ মৰাণ তাৰপিছত আৰু এটা প্ৰাঞ্জিত ডিব্ৰুগড় তাৰপৰা আজি তুমি দ্বিতীয় দিছা মই নাজানো খালি ভাল দেখিল কাৰণে লৈ এইটো বহুত ধন্যবাদ মই যে গিফ্ট এটা পাইছো মই তেনেকে গম পোৱা নাই বহুত ঠাইত আছো এতিয়া কি বস্তু মানে ধৰিব পৰা নাই নহয় কুকুৰাটো হ'ল নিব তিনিটা মাৰিলে বৰ ধুনীয়া গিফ্ট দিছে দে মোক ইমান ধুনীয়া গিফ্ট এটা পাইছো দে মই গেছটো আৰু মই ঘড়ী পাইছো মোক গেছ মাৰিলো আপত্তি নাই বেকগ্ৰাউণ্ড চাউণ্ড দি আছিলে দেই ধুনীয়া কপিৰাইট ফ্ৰী ই মোক বনাই দিছে তই ইমান ধুনীয়া ই টিউন দি আছিলে তই চেছ কৰি পেলালি আৰু চেছ দিলি চেছ বজাই পগলা হলি নিবি ককাইক ভাইকৰ কাজিয়া
বেছি দিন নাই আৰু এইটো পিঠা কৰিব কেইদিনমানৰ পিছত ক্লাছ 10তে ইমানটো হ'ল তই 5th চেম পায়ো ৰুমত গৈ আমাৰ গানা চলিব হয় নাই আৰু এতিয়া টাইম হ'ল খানা খোৱাৰ বাৰ্থডে স্পেচিয়েল চ' এয়া হৈছে আমাৰ বাৰ্থডে স্পেচিয়েল একো নহয় মোৰ বেলেগৰ পৰা আহিছে দে ঘৰত নখোৱা আছিলে আজি এইখিনি নখোৱা বাৰু এইখিনি নখোৱা এইখিনি চ খোৱা দেখিয়ে ধুনীয়া লাগিছে এই লগত কৈছো আৰু আজি জংকিৰো নাই বাৰু ডিব্ৰুগড়ত আছে পিংকি গ'ল এছকাচন আমি এতিয়া যাবলৈ ওলালো আৰু হেপী বাৰ্থডে কো থেংক ইউ খানা ধুনীয়াকৈ খোৱা হ'ল আৰু মানে এনে হ'লেও আৰু আমাৰ কাৰণে স্পেচিয়েলে আৰু বাৰ্থডে চেলিব্ৰেশ্যন গৈ থাকোঁ দে চ' গুড মৰ্ণিং টাইম হ'ল 8টা বাজিলে আৰু এতিয়া এফালে যাবলৈ ওলাইছোঁ এফালে মানে কি হ'ল আজি এক্সাম এটা আছে এক্সামটো আছে ডিব্ৰুগড়ত আৰু সেইটো কাৰণে এতিয়া ডিব্ৰুগড় যাব লাগে এক্সামটো আছে আমাৰ 2টা বজাত হেমাংগুৰো আছে মোৰো আছে কিন্তু আমি বহুত সোনকালে ওলাইছোঁ কিয়নো অলপ কাম আছে টাউনত সেইটো কাৰণে কামবিলাক কৰিবলৈ অলপ টাইম লাগিব ত' সেই কামবিলাকৰ কাৰণে এতিয়া সোনকালে ওলাবলগীয়া হৈছে আৰু দেৰিয়ে হৈছে কিয়নো 8টা বাজিলে আমি প্ৰায় 9টা বজাৰ আগত একদম পাবগৈ লাগিব 9টা বজাৰ আগত পালেহে চাগে গোটেই কামখিনি মানে দেখা যাব কি হয় চাই থাকক যিমান সোনকালে যাব পাৰি আমাৰ কাৰণে ভাল আছিলে কিন্তু এতিয়া দেৰি হ'ব নিচিনা লাগিছে হ'লেও 9টা বজাৰ আগত যিমান পাৰোঁ পাবলৈ ট্ৰাইটো কৰিব লাগিব এনেকৈ চাব লাগিব মোবাইলত চালে বেছি ভালকৈ দেখি ন আৰু ৰাতিপুৱা বহুত সোনকালে উঠি আজি ব্লগিং ষ্টাৰ্ট কৰিছোঁ চ' অকণমান খেলি মেলি হ'ব পাৰে কোনো একো ভুল নুবুজে যাতে মানে কথাখিনি কোৱাত আৰু কিন্তু টাইমত আপোনালোকে কি কাম কৰাগৈ হয় সকলোবিলাক গম পাব আৰু বজাৰো কৰিম চাগে অলপ দেৰি টাইম হ'ল 8:20 দেৰি হৈছে চব মই গৈ আছোঁ বৈ আমি সেই ডিব্ৰুগড় একদম ডিব্ৰুগড় নহয় এইডোখৰ কি বুলি কয় ভালকৈ নাজানো জেগাটো কিন্তু পালোহি KTM ডিলাৰ টাইম হ'ল 9টা বাজিলে কিন্তু ডিলাৰ এতিয়ালৈকে খোলা নাই ফাৰ্ষ্ট কাম আছিলে বাইকৰ ছাৰ্ভিচিং আৰু যিহেতু 2টা বজাৰ পৰা এক্সাম আছে সেইটো কাৰণে সোনকালে আহিছিলোঁ মেইন কাম আছিল এইটোৱে তাৰপিছত বাকী আৰু কাম আছে সেইখিনি টাউনত টাইম চব মিলাই মিলি আহিবলগীয়া হৈছে সেইটো কাৰণে যাতে একো খেলি মেলি নহয় সেইটোৱে আৰু বাকী একো চিন্তা নাই জাষ্ট টাইমটো যদি খেলি মেলি হৈ পৰে তেতিয়াহ'লে অকণমান দিগদাৰ হৈ পৰিব এতিয়া দেখা যাওক কেতিয়া খোলে আৰু খুলিলে সোনকালে ছাৰ্ভিচিংটো দি ইয়াৰ পৰা লগালগ যাব লাগিব একো খাই অহা হোৱা নাছিলে কিন্তু মৰণতে কফি একাপ খাই ল'লোঁ চ' এতিয়া সেইটো কাৰণে ইমান তেনেকুৱা একো নাই বাৰু আৰু বাইক আমাৰ 2খনৰে ছাৰ্ভিচিং আছিলে চ' কিমান টাইম লাগে সেইটো বাৰু গম পোৱা নাই কিন্তু 9টা বজাত পোৱাকৈ আমাক মাতিছিলে আমিতো টাইমত পাই গৈছিলোঁ বাৰু কিন্তু কি হয় আৰু এতিয়া ইয়াৰ পৰা হেমাংগৰ এক্সাম চেণ্টাৰলৈ আছে 6 কিলোমিটাৰ আছিল ন একজেক্ট ইয়াৰ পৰা হেমাংগৰ এক্সাম চেণ্টাৰলৈ আছে 6 কিলোমিটাৰ আৰু ইয়াৰ পৰা মোৰ এক্সাম চেণ্টাৰলৈ আছে 14 কিলোমিটাৰ মই সোনকালে ওলাব লাগিব অলপ বহি যাম মই পিককৈ টাইটেল আৰু থাম্বনেল পাই যাম যা তো বহি দে মোৰ টাইটেল আৰু থাম্বনেল ফিক্স তেন্তে এক্সামটো পাছ কৰিলে কি বুকিং কোনখন ল'বি ডাইৰেক্ট চ' ফাইনেলি লৈ ল'লে বৈ যাওঁ বৈ ষ্টাৰ্ট দে বাকীবোৰ কথা নকওঁ খালি এইখনৰ প্ৰতি ফিলিংছটো বেলেগ আৰু 10টা বাজিব হ'ল আৰু ডিলাৰ খুলিলে আৰু কিমান দেৰি লাগে ছাৰ্ভিচিঙলৈ এতিয়া আকৌ ফাইনেলি বাইক উঠাই দিলে ল'ৰাই কৈ এতিয়া পাৰ্টি খাওঁগৈ বৈ ডিব্ৰুগড়ত আজি পাৰ্টি হ'ব নতুন বাইকৰ আজি চব পাতি থৈ যাওঁ এক্সামটোত পাছ কৰিব লাগিলে লগালগ লৈ যামহি আৰু বুকিং কৰি থৈ যাওঁ নেকি সেইটো এটা এক্সট্ৰা কনফিডেণ্ট আকৌ চ' আমি এতিয়া এক্সাম খতম কৰিলোঁ আৰু এতিয়া টাউনলৈ যাব লাগে আৰু ইয়াৰ বাইকখন থৈ অহা হৈছিলে ছাৰ্ভিচিং চেণ্টাৰত চ' এতিয়া বাইক ল'বগৈ লাগে ফাৰ্ষ্ট তাৰপিছত বাইক লৈহে বাকী কি কৰা হয় আৰু অলপ খেলি মেলি হৈ পৰিলে ইয়াত মানুহ আছে মানে সেইটো কাৰণে তললৈ কৰি কেমেৰাটো কৈছোঁ আৰু ৰুম গৈ সকলোখিনি ভালকৈ ক'ম ডিটেইলছত ইয়াৰ লিলিভাইবিলাক মানে লগতে মোবাইলত চাৰ্জো নাই দেখা যাব কি হয় এতিয়া গৈ লওঁ সোনকালে কিয়নো টাইমো হ'ল আমি সোনকালে গৈ বাইকখন ল'বগৈ লাগে শনিবাৰ কাৰণে ছাৰ্ভিচিং চেণ্টাৰ সোনকালে বন্ধ কৰি দিয়াৰ কথা আছে চ' সোনকালে যাওঁ এতিয়া চ' দিনটো লঘোণে পাৰ কৰি ফাইনেলি 5টা বজাত ভোজন কৰা হৈছে আমি কালি আহি ৰুম প্ৰায় 7টামান বাজিলে ৰুম পাওঁতে অকণমান দেৰি হৈ গ'ল কিয়নো যিহেতু হেমাংগৰ বাইকৰ ছাৰ্ভিচিং আছিলে আৰু সেই ছাৰ্ভিচিঙত মানে অকণমান খেলি মেলি এটা হৈ পৰিলে যিটো কাৰণে আমি টাউনলৈ বজাৰ কৰিবলৈ যিহেতু যাম বুলি ভাবিছিলোঁ সেইটো কাৰণে বজাৰ কৰিবলৈ যাব নোৱাৰিলোঁ অলপ প্ৰব্লেম এটা দিলে বাইকত তাৰ কাৰণে মানে পাৰ্ট এটা চেঞ্জ কৰিবলগীয়া হ'ল আৰু তাত মানে অলপ
পইচাটো বেছি গ'লগৈ সেইটো কাৰণে দুইটাই মিলাই মিলি যেনে তেনে তাত মিলাই আহোঁতে মানে অকণমান দেৰি হৈ গ'ল তাৰ কাৰণে আমি বজাৰ কৰিবলৈ যাব নোৱাৰিলোঁ মানে মেইনলি সি নাযাওঁ বুলি ক'লে সেইটো কাৰণে ময়ো ভাবিলোঁ মই অকলে গৈনো কি কৰিম যিহেতু লগতে আহিছোঁ সেইটো কাৰণে লগতে আহি দিওঁ বুলি ভাবিলোঁ চ' তাৰ পৰাই গুচি আহিলোঁ আৰু আহোঁতে আমি জংকীৰ ওচৰত ইউনিভাৰ্চিটিতে এপাক সোমাই আহিম বুলি ভাবিছিলোঁ কিন্তু তাই অলপ ব্যস্ত আছিলে তাৰ কাৰণে আমি সোমাই আহিব নোৱাৰিলোঁ আৰু লগতে ক্লিপ এটাত কৈছিলোঁ যে তাৰ অলপ খেলি মেলি মানে লিলিমাই লাগি গ'ল বুলি কৈছিলোঁ চ' তাৰ কথাটো এনেকুৱা হ'ল যে এডমিটখন অকণমান খেলি মেলি হৈ দিলে যিটো এক্সাম দিবলৈ গৈছিলোঁ আমি তাৰ এডমিটখন অকণমান খেলি মেলি হৈ দিলে তাৰ কাৰণে অকণমান তাৰ খেলি মেলি হৈ পৰিলে আৰু সেইটোতে মানে সি বহুত ভয় খাইছিলে চ' কথাটো সি কোৱা বেছি ভাল লাগিলেন কিন্তু সি এতিয়া মানে ৰুমত নাই চ' মই ভাবিলোঁ ব্লগিংটো ইমানতে সামৰি দিওঁ আৰু আজিও ব্লগটো দিয়াটো বহুত পলম হৈ পৰিলে তাৰ কাৰণে মই দুখিত কিন্তু উপায়বিহীন হৈ পৰিছোঁ মই সেইটো কাৰণে দেৰি হৈ গৈছে চ' প্লেনো বনি আছে কিন্তু সেই প্লেনবিলাকো মই একো কৰিব পৰা নাই অলপো মই যিমান পাৰোঁ সোনকালে কৰিবলৈ ট্ৰাইটো কৰিছোঁ কিন্তু খেলি মেলিবিলাকৰ কাৰণে মানে ব্লগবোৰ দিয়াটো অলপ পলম হৈ পৰিছে আৰু চ' তেনেকুৱা কথা চ' তাৰ কাৰণে কোনো একো ভুল নুবুজায় আৰু মই দুখিত পাৰোঁ তাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত চৰি যিহেতু এতিয়া নিউ ইয়েৰো আহি আছে চ' প্লেনিং কৰা আছে বহুতো জাষ্ট সেইকেইটা এতিয়া সময় সুবিধা মিলাই সোনকালে কৰিব লাগে আপোনালোকেতো আপডেটবিলাক পাবই ইনষ্টাগ্ৰামত যদি যিসকলে ফ'ল' ৰাখিছে সেইসকলেতো গম পাবই আৰু লগতে যদি আৰু কোনোবাই বিচাৰে ইনষ্টাগ্ৰামত আপোনালোকে ইউটিউবতকৈ আপডেটবিলাক সোনকালে পাব মই ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে আৰু এই ব্লগটো এতিয়া বেছি দীঘল নকৰোঁ ইমানেই আছিল আজিৰ ব্লগটো কিমানখিনি দেখুৱাব পাৰিলোঁ আশা এটাই মোৰ জাষ্ট আপোনালোকে যাতে ব্লগটো চাই ভাল পালে চ' হোপ আপোনালোকে আজি এই ব্লগটি চাই ভাল পালে যদি ব্লগটি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মেইন কামটো একেবাৰে নাপাহৰিব অলপ সঁহাৰি যাচি দিব ছাবস্ক্ৰাইবটো কৰি যিসকল নতুন হয় ধন্যবাদ